Welcome back to my YouTube channel, Vlogger my YouTube channel. Today, আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলো ভালে আছে। আজিৰ ভিডিঅ'টোত হয়তো আপোনালোকে থাম্বনেইল আৰু টাইটেল দেখি গম পাইছে কি হ'বলৈ গৈ আছে। আসলতে গৈ আছো এতিয়া পথাৰৰ মাজত মানে আমাৰ এটা পুখুৰী আছে। হয়তো আপোনালোকে আগৰ ভিডিঅ'ত গম পাইছে যে আমাৰ দুটা পুখুৰী আছে। তাৰে এটা পুখুৰী খৰচত আৰু এটা পথাৰৰ মাজত। তো এতিয়া পথাৰৰ মাজত গৈ আছো, সকলোবিলাক দেখুৱাম, মাছ মাৰিবৰ কাৰণে গৈ আছো যেহেতু। তো চাই থাকিব ভিডিঅ'টো একদম শেষলৈকে। আশা কৰো আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। এইটো হৈছে আমাৰ গৰু দমৰা। কে বঢ়িয়া দেখিছে, ধুনীয়া দেখিবৰ কাৰণে ধুনীয়া। ইয়াতে থিয় হৈ আছে এইটোকে কি বঢ়িয়া দেখিছেনে? অকণমান শিং চিং নতুনকৈ গজিছে, এবছৰ হৈছে নতুনকৈ মানে শিং চিং এয়া গজিছে খুব সুন্দৰকৈ। দমৰা দেখিছে। এতিয়া মই এনেকৈ চিধা যাম। সেইটো হৈছে আমাৰ ভাষাত বস্তি বুলি কওঁ। এইটো বস্তি। আগতে আমাৰ ইয়াতে আলু খেতি কৰিছিল। ইয়াতে বাৰু চাৰিওফালে শ্মশানো আছে, মানে মানুহ চানুহ কেতিয়াবা ঢুকালে ইয়াতে থয়। তথাপিতো মই ভয় নকৰাকৈ এয়া গৈ আছোঁ পুখুৰীত। এই নৰা এইবিলাক ধান চান কাটি নিলে খুব সুন্দৰকৈ। এইফালে এইবিলাক দেখিছে আলু খেতি কৰিছে মানুহে, ইয়াৰে মানুহে, আমাৰ চুবুৰীৰ মানুহে এইফালে আলু খেতি। এই ইয়াতে আমাৰ দাদাটোক থৈছিলোঁ, বৰদেউতাৰ সতৰ দাদাটোক ঢুকাওঁতে ইয়াতে থৈছিলোঁ। তো তেনেকুৱা এতিয়া গৈ আছোঁ। এইডাল আমাৰ বকুল, এয়া আমাৰ বাহনি, সেইখিনি আমাৰ বাহনি বাঁহ গছ। এইফালে এডাল বকুল। তো এতিয়া সুৰসুৰীয়া ৰাস্তাৰে গৈ আছোঁ। দেখিছে কি সুন্দৰ পৰিৱেশ। এনেকৈ গৈ আছোঁ যিহেতু মাঘৰ বিহু সমাগত হ'লে ইয়াতে আমি বাঁহ কাটিবৰ কাৰণে আহিম। এইবিলাকত বাঁহ চাহ কাটি মাঘত সেইখিনি সৰিয়হৰ খেতি দেখিছে তেনেকুৱা। তো গৈ আছোঁ এতিয়া পুখুৰীত, ডাইৰেক্ট পুখুৰীত আপোনালোকক লগ পাইছোঁ। তো চাই থাকিব। এইফালে এইবিলাক জেওৰা দি আছে, কোনপিনে যাওঁ এতিয়া তাকে ভাবিছোঁ। এইপিনে আছে অকণমান ৰাস্তা, এইপিনে যাওঁ আৰু কৃষ্ণক চিন্তি। ফাইনেলি এইফালে আহি পালোহি পুখুৰীৰ পাৰ। এইফালে দেখিছে কি ডাঙৰ ডাঙৰ পুখুৰী। এইফালে পানী আছে। তো এনেকৈ যাওঁ এতিয়া। এইটো ডাঙৰ পুখুৰী, ইয়াতে 3টা পুখুৰী আছে টোটেল। এইফালে এইটো তম্বু দেখিছে, তম্বু টাইপৰ। এইবিলাক হৈছে মাটিমাহ। ইয়াতে পুখুৰীৰ পাৰত খেতি কৰিছিল এইফালে। আৰু বৰষুণ দিয়ে বুলি ইয়াতে খুব সুন্দৰকৈ তিৰপাল জাপি থৈ দিছে। দেখিছে এইবিলাক কি খেৰৰ গছ। আগতে এইটো এটা বেলেগৰ পুখুৰী, আমাৰ ওচৰৰে দাদা এজনৰ। আৰু সেইফালে সেইটো আমাৰ পুখুৰী। এইটো আমাৰ গৰু গাই পূৰা খাই আছে, কিন্তু এই শিংকা বচাচোন শিংগাইটো। আৰু এইটো এটা পুখুৰী, এইটো পুখুৰীত ঢেৰ মাছ আছে। এইফালে অকল পুখুৰী খেতি মানে মাছৰ খেতি। এতিয়া পালোঁ আহি। এতিয়া চাই থাকক ভিডিঅ'টো একদম শেষলৈকে। মই দেখুৱাই যাই আছোঁ কি মাছ পাওঁ কি মাছ নাপাওঁ দেখুৱাই আছোঁ। এইটো পুখুৰী আমাৰ ডাঙৰ পুখুৰী দেখিছে। কেনেকুৱা জংঘল হৈ গৈছে এইগিলা এটা বাঘ ঘুমাই থাকিলেও দেখোন গম নাপাব। কেম্পিং বঢ়িয়া হ'ব। কেম্পিং কৰিমেই ইয়াতে। ওজন আছে কেইকেজিমান আছে ইয়াতে? জয় শ্ৰীৰাম। তো জাল হাতত উঠাই ল'লোঁ। বহুদিনৰ মূৰত মাছ মাৰিছোঁ। জালখন ফুলিব নাই নাজানো, বাট তথাপিতো চেষ্টা এটা কৰিছোঁ। তো চাই থাকক কি মাছ পাওঁ কি মাছ নাপাওঁ। তো ফাইনেলি আহি গ'ল। এয়া মাছটো দেখিছে, মিনিমাম 1 কেজিতকৈ অকণমান বেছি আছে চাগে। 1 কেজিতকৈ অকণমান বেছি আছে ওজন।
প্ৰথম চাবতে আচলতে আহিলে আৰু এনেকৈ মাছ আহিলে খুব বেছি ভাল লাগে নিজে যেতিয়া জাল মৰা হয় তো প্ৰায়ভাগ মই মাৰিলে বাৰু আহেই বাৰু যেনেকৈ নহওক মাছ সোমাই বাৰু জালত তো দেখিছে তো দেখিলে খুব সুন্দৰকৈ মাছ চাছ ধৰি ল'লোঁ এইফালে মোনাটোত ভৰাই লৈছোঁ এতিয়া ঘৰলৈকে যাওঁ তো চাই থাকক ঘাঁহ নহয় এইবিলাক হৈছে খেৰ এইবিলাক হৈছে খেৰ বুলি কয় ঘৰ বন্ধা খেৰ তো এতিয়া মাছ চাছ মাৰিলোঁ মাছ চাছ পালোঁ আপোনালোকক দেখুৱালোঁ অকণমান কি মাছ পালোঁ এইটো মিৰিকা মাছ ন তো দেখুৱালোঁ আপোনালোকক কেনেকুৱা পালে চাই জনাব আৰু ভিডিঅ'টো কণ্টিনিউ কৰি থাকিব মই ইয়াৰ পৰা গা চা ধুই খুব সুন্দৰকৈ আৰু এটা ঠাইত যাম তো তাতো মোৰ অকণমান বিশেষ ব্যক্তি এজনৰ মানে হেৰি কি কয় সকাম আছে একচুৱেলি তো তাত গৈ আছোঁ তো দেখুৱাম এইখন পথাৰ বৃহত্তৰ পথাৰ এইফালে পাইপলাইন গৈছে আৰু এইফালে 6 লেনটো যাব যিটো ৰিং ৰুট আছে ৰিং ৰুটটো একচুৱেলি এইপিনেৰে এনেকৈ যাব এইপিনেৰে যাব ৰিং ৰুটটো নতুনকৈ যিটো ৰোডৰ কথা কৈছে ৰিং ৰুট বুলি 6 লেন হাইৱে সেইটো এইপিনেদি যাব এইখন পথাৰেৰে যাব আচলতে তো এতিয়া গৈ আছোঁ ডাইৰেক্ট চিধা তো তেনেকুৱা চাই থাকক শ্মশানত আছোঁ এতিয়া আমি মানে শ্মশানতে যাই আছোঁ আগতে ইয়াতে আলু খেতি শাক তুলিব আহিছিলোঁ ইয়াতে আগতে আমি সৰু থাকোঁতে তো এইখন হৈছে অটব্য জংঘল ইয়াতে তিলক দাও আছে নহয় এইবিলাকত চব মানুহ থৈছিল আগতে তো এইটো হৈছে কোৱাৰ বস্তি ইয়াতে তামাম ভূত আছিল আগতে এইবিলাক দেখিছে এতিয়াও আছে বাৰু এইফালে দেখিছে এইবিলাক জংঘল ইয়াতে কেম্পিং ভিডিঅ' আমি বনাম অতি সোনকালে ইয়াতে কেম্প কৰিব আহিম ইয়াতে ৰাতি থাকিম আচলতে খুব ডেঞ্জাৰ জেগাই ডেঞ্জাৰ জোন বাহনী এইখিনি আমাৰ বাহ এডাল বকুল আমাৰ বকুল লাগছে না তো তেনেকুৱা আৰু চাই থাকক মাছ মাৰি আহি খুব সুন্দৰকৈ এতিয়া গা পা ধুই ওলাই আহিলোঁ এইফালে বাইক চলাই গৈ আছোঁ মোৰ লগত আছে এয়া তৃষা আৰু মই গৈ আছোঁ দুয়ো এখন বিশেষ ঘৰলৈকে বিশেষ এজন ব্যক্তিৰ ঘৰলৈকে গৈ আছোঁ কোন বিশেষ এইজন ব্যক্তি আচলতে আপোনালোকে গম পাব ভিডিঅ'টো একদম শেষলৈকে চাই থাকিলে আৰু কিয় বিশেষ বুলি কৈছোঁ সকলোবিলাক গম পাব এতিয়াই নকওঁ বাৰু তো চাই থাকক আপোনালোকে মোৰ আগৰ চেনেলটো মিনময় ডেকা এক্টিং ইউটিউব চেনেলটোৰ এটা আপোনালোকে ইণ্টাৰভিউ চাইছিলে লক্ষ্যদা মানে বিশেষভাৱে সক্ষম ব্যক্তি আমাৰ লক্ষ্যদাৰ ইণ্টাৰভিউটো চাইছিলে যদি চোৱা নাই ডেছক্ৰিপশ্যনত লিংক আছে আপোনালোকে চাব পাৰে এতিয়া আহিছোঁ লক্ষ্যদাৰ ঘৰত মানে বিহদিয়াৰ পৰা অৰ্থাৎ বাইহাটা চাৰিআলিৰ একেবাৰে নিকটৱৰ্তী গাঁও বুলি ক'ব পাৰি বিহদিয়াৰ ওচৰত আছে বৰগাঁও বুলি গাঁওখনত তো বৰগাঁৱত আহিছোঁ লক্ষ্যদাহঁতৰ ঘৰত আজি কিবা সকাম আছে এই সকামত আজিৰ পৰা অন্নপ্ৰসন্ন বহুত দিন আগতে লক্ষ্যদাই ফোন কৰি বহুত বেছি মানে কৈ আছিলে তো আহিলোঁ ফাইনেলি যেনেকৈ নহওক সময় উলিয়াই আচলতে আজি সময় দিব পৰা অৱস্থাত নাছিলোঁ বাট তথাপিতো মানে মানুহজনৰ আমাৰ প্ৰতি যি ভাল পোৱা সেইখিনিৰ কাৰণে আমি আজি তৃষা আৰু মই আহিলোঁ আমাৰ লগৰ আৰু কোনোবা আছিল আহিব নোৱাৰিলে যে নহওক বাৰু আপোনালোকক মই লক্ষ্যদাৰ লগত অকণমান চিনাকি কৰাই দিম কিছু সময় পিছত চাই দিম এইফালে খুব সুন্দৰকৈ ভাত পানী খাই ল'লোঁ আৰু খাই লৈ এইফালে দেখিছে আপোনালোকে তৃষাই ইয়াতে বহি আছোঁ আচলতে মই আৰু তৃষাই লক্ষ্যদাৰ মাইনাজনীক নচুৱাই আছে খুব সুন্দৰকৈ কাৰণ আজি আছিল মাইনাজনীৰ অন্নপ্ৰসন্ন মানে লক্ষ্যদাৰ ছোৱালী হয় এইজনী মই কৈছিলোঁ লক্ষ্যদা এইফালে আছে লক্ষ্যদা বহুত দিনৰ মূৰত লগ পাইছোঁ লক্ষ্যদা বাকী খবৰ কওক কেনেকুৱা বৰ্তমান খবৰ ভাল খবৰটো ভাল হ'বই আচলতে মই গোটেইখিনি কথা কৈছোঁৱেই অলৰেডি কৈছোঁৱেই যিমানখিনি ক'ব লাগে কথাটো হ'ল কি লক্ষ্যদাক মই লগ পাইছিলোঁ
সেই যেটো এটা ইণ্টাৰভিউ সেই ইণ্টাৰভিউৰ যোগেদি মোৰ ইউটিউব চেনেলৰ কাৰণে সেইটোত লগ পাইছিলোঁ আৰু এইফালে লক্ষ্যদাৰ সহধৰ্মিনী আপোনাৰ নামটো মই নাজানো বাৰু ভাল নাম ৰেখা লহকৰ লক্ষ্যদাৰ সহধৰ্মিনী ভাল লাগিছে আপোনালোকৰ ঘৰত আহি বহুত দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ আচলতে আমি আহিব টাইমো পোৱা নাছিলোঁ আৰু আপোনালোকৰ যিহেতু কৰ্মসূত্ৰে ইয়াত নাথাকে তো সেইকাৰণে আমি বাৰু অহা নাছিলোঁ এতিয়া আকৌ নেক্সট আহিম আমি কিবা এটা কাম হাতত ল'ম কিবা সেই কামটোত আপোনালোক থাকিব লাগিব দুইটা থাকিব লাগিব কথাটো হৈছে কি লক্ষ্যদাৰ আজি মাইনা ন মাইনাটো আজি অন্নপ্ৰসন্ন নহয় জানো অন্নপ্ৰসন্ন তো অন্নপ্ৰসন্ন আছিল আমি আহিলোঁ ভাল লাগিল বহুত বেছি ভাল লাগিল আৰু ইমানে আপ্যায়নটো ইমানেই ধুনীয়া নহয় আপোনালোক কি ক'ম আৰু বহুত বেছি ভাল লাগিছে হিষ্টি চাই দচুৱাই আছে লক্ষ্যদা কওক কিবা এটা কওক মই এইটো কাম আমাক যেনেকৈ সমাজখনে মানে সহযোগ কৰিছে সেনেকৈ সকলোৱে সহযোগ কৰিব লাগে আৰু সকলোৰে তাৰমানে ব্লাইণ্ড ফেমিলি যিমান আছে সকলোকে তাৰমানে ৰাইজে এনেকুৱাকৈ সহায় দি দিব লাগে মই এইখিনি অনুৰোধ কৰিছোঁ এতিয়া লক্ষ্যদা এজন চৰকাৰী কৰ্মচাৰী বৰ্তমান সময়ত আগতে থেৰাপি কৰি আছিলে এতিয়া মই কৈছোঁ বাৰু থেৰাপি কৰি আছিলে এতিয়া খুব সুন্দৰকৈ দক্ষতা চলি আছে তিনিচুকীয়াত ন চাকৰি তিনিচুকীয়াত চাকৰি আকৌ হেৰি বৰকোট বজালিত বাকী আপুনি কওক কিবা এটা কওক আমাৰ দৰ্শকখিনিৰ কাৰণে মই দৰ্শকখিনিৰ কাৰণে এইটোৱে ক'ব পাৰিম সঁচাকৈ এই সমাজখনৰ পৰা নৰ্মেল আমি মানে বিশেষভাৱে সক্ষম বুলি কয় কি আছে কি জানো নাজানো কিন্তু আঁকোৱালি লৈছে আৰু সকলোৱে তাৰমানে হেল্প কৰে প্ৰতিটো খোজতে আমিও যে পাৰোঁ আমাৰ ভিতৰতো যে সক্ষমতা আছে সেইটো মানে আপোনালোকে মানে আহি ইয়াতে আহি দেখুৱাইছে সকলোৱে আহিছে সকলোৱে সহায় কৰে নিশ্চয় আমিও আপোনালোকৰ মাজৰে এজন বুলি আমাৰ ফিল হয় আপোনালোকৰ এৱাৰনেছ যিটো মানে জাগৰুক আপোনালোকে মিডিয়াৰ জৰিয়তেও কৰে হয়নে নহয় আজিকালি এৱাৰনেছটো মানে আজিকালি হৈছে সেইকাৰণে আৰু আজিকালি দৃষ্টিশক্তি বহুত মানুহৰে কম হৈছে নৰ্মেলখিনিৰো সকলোৰে পৰা মৰম স্নেহ পাই চলাত মানে আমি উৎসাহ পাইছোঁ বহুত বহুত ধন্যবাদ জনাইছোঁ আপোনাক আজি ফাৰ্ষ্ট টাইম আপোনাক লগ পালোঁ বহুত ভাল লাগিল আচলতে এখন বিশেষ ঘৰ বুলি ক'ব লাগিব এখন বিশেষ ঘৰ আৰু লক্ষ্যদা শেষত কিবা এটা কওক মই শেষত এইটোৱে ক'ব বিচাৰোঁ যে অসমবাসী ৰাইজক মই অনুৰোধ জনাব বিচাৰোঁ যে আমাকো তাৰমানে আপোনালোকৰ মাজৰে এজন বুলি ভাবি সকলোৱে সকলোকে তাৰমানে সহায় সহযোগ কৰিব লাগে আৰু আমাৰ যিমানবিলাক ব্লাইণ্ড ফেমিলি আছে সেই ফেমিলিবিলাকক আমাৰ জনসাধাৰণে তাৰমানে নিজৰ মাজৰে এজন কৰি ল'ব লাগে মই ৰাইজক এইটোৱে কথা কওঁ জাগ্ৰত জনতা দৃষ্টিহীনতাই নানি জীৱনৰ বিফলতা জীৱনৰ কৰোণতা জীৱনৰ স্থবিৰতা হয় 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 বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ লক্ষ্যদাক আৰু কথাটো হ'ল সেইটো মই আপোনালোকক ডেছক্ৰিপশ্যনত লিংকটো দি দিম আগতে মই লক্ষ্যদাৰ গোটেই ইণ্টাৰভিউটো কেনেকৈ লৈছিলোঁ লক্ষ্যদাই গোটেইখিনি কথা অলৰেডি মোক কৈছে যিমানখিনি ক'বলৈ কৈছে আগতে কৈছে সেই ইণ্টাৰভিউটো মই ডেছক্ৰিপশ্যনত দিম আপোনালোকে চাব আৰু আমাৰ সমাজখনত যিহেতু তেওঁলোকে কি কৈছে গোটেইখিনি কথা বুজিলে আমাৰ মাজৰে এজন বুলি আপোনালোকে ভাবক কিছুমানে অকণমান হ'লেও কিছুমানে নেগলিজেঞ্চি কৰে আমাৰ যিখিনি কিছুমান সাধাৰণ মানুহ আছে সেইখিনিৰ ভিতৰত কিছুমানে বাৰু এই মানে মনোভাৱটো ৰাখিছে একচুৱেলি সেই বস্তুটো ৰাখিব নালাগে খুব বেয়া আচলতে আমি সকলোৱে আঁকোৱালি ল'ব লাগে কথাটো সেইটো মৰম দিব লাগে গতিকে সমাজখন এনেকৈ আগুৱাই যাব লাগে সমাজখনত ভাল কাম কৰি আগুৱাই যাব লাগে সকলোৱে আৰু লক্ষ্যদাতে যিবিলাক কাম কৰি আছে নহয় আমি বোলে সেইবিলাকৰ আধাও কৰিব পৰা নাই আচলতে যিবিলাক তেওঁলোকে বিশেষভাৱে সক্ষম ব্যক্তি হ'বলৈ কৰিছে তো তেনেকুৱা মই আপোনালোকক A to Z সকলোবিলাক জনাম আপোনালোকে চাই থাকিব আৰু লক্ষ্যদাক অতি সোনকালে আমি কনচেপ্ট এটা ভাবিছোঁ সেই কনচেপ্টটো আমি কৰিম লক্ষ্যদাৰ ঘৰতে শ্বুটিং কৰিম আৰু শ্বৰ্ট ফিল্মখন আৰু সেই শ্বৰ্ট ফিল্মৰ যোগেদি আমি বহুত কিবা কিবি কথা সমাজৰ কিছুমান এইবিলাক বিষয়ৰ ওপৰত আমি সেই বস্তুটো মানে ছবিখনৰ যোগেদি ধৰি মানে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম তো তেনেকুৱা এতিয়া বিশেষ পৰিস্থিতিটো যিহেতু গম পাইছে আপোনালোকে এখন সকাম চলি আছে তো এনেকৈ কথা কৈ থকাৰ কোনো সেই হেৰি নাই মোৰো মুডটো একচুৱেলি নাই আচলতে তেনেকুৱা তো চাই লওক ভিডিঅ'টো একদম শেষলৈকে তো এতিয়া আমি আহিলোঁ লক্ষ্যদাহঁতৰ ঘৰৰ পৰা ভিডিঅ'টো আৰু বেছি দীঘলীয়া কৰি নাথাকোঁ হয় নাই যিহেতু আজি এটা বিশেষ দিন আছিল ব্যস্ততাপূৰ্ণ দিন আছিল পিছা আৰু মই গৈছিলোঁ বহুত ইনভাইট কৰিছিলোঁ লক্ষ্যদাই যিহেতু বিশেষভাৱে সক্ষম ব্যক্তি এজন ক'লেই ন সমাজৰ এজন বুলি ভাবক আমাকো দৃষ্টিহীনসকলক বেয়া লাগে ভুল বাহিনীত বেয়া লাগে সকলোৱে ভাবক তেনেকুৱা ব্যক্তিক সহায় কৰক আচলতে মনোবল দিয়ক তো কথাটো এইটো আৰু ভিডিঅ'টো বেছি দীঘলীয়া মই ভাত চাত খাই সুন্দৰকৈ আহিলোঁ এতিয়া ঘৰত গৈ আছোঁ এয়া সুন্দৰ কেনেকুৱা লাগিল পিছা কোৱা ভাল লাগিল বৰ ভাল লাগিল আৰু তেওঁলোকৰ যিটো ৰেচপন্স সেইটো চাই বেছি ভাল লাগিছে বৰ ভাল পালে আমি বৰ ভাল পালে আমাৰ লগৰ আৰু কেইজনক মাতিছিল নাহিল বাৰু সিহঁতে লগৰ কেইজন নাহিলেও আমি আহি নিমন্ত্ৰণটো আচলতে ৰক্ষা কৰিলোঁ বহুত বেছি হেঁপাহেৰে তেখেতে যিহেতু আমাক নিমন্ত্ৰণ জনাইছিল তো গৈ ভাল লাগিল খুব বেছি ভাল লাগিল তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু ভিডিঅ'টো যদি ভাল পালে তেতিয়াহ'লে লাইক এটা কৰি দিব আৰু চেনেলটো নতুন হৈ যদি ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ ভিডিঅ'টো মাজৰ পৰা বিদায় মাগিছোঁ পুনৰ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই জয় আই অসম কিপ ৱাটছিং ভ্লগাৰ মৃন্ময়।